গৰু খোৱাসকলে গো সুৰক্ষাৰ কথা নক'ব। গৰু চোৰ ধৰক বুলি প্ৰতিবাদ কৰা কংগ্ৰেছক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায়। তো গৰু ভক্ষণ কৰা মানুহে, গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি? আনকি ৰকিবুল হুছেইন, জাকিৰ হুছেইন চিকদাৰ সহ একাংশ সংখ্যালঘু বিধায়কে গৰু খায় নে নাখায় বুলিও মুখ্যমন্ত্ৰীয়ে কৰিলে প্ৰশ্ন। গোটে গৰু খায়। ৰকিবুল হুছেইনে গৰু খায় নে নাখায়? ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায়? জাকিৰ হুছেইন চিকদাৰে গৰু খায় নে নাখায়? MLA নুৰুল হুদাই গৰু খায় নে নাখায়? তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায়? AK ৰচিদে গৰু খায় নে নাখায়? তো গৰু খোৱা মানুহে যোনে এনেকে কাটি গৰুক মাৰে, এনেকে মাৰে, যাক হালাল কৰা বুলি কয়, হয়নে? সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে। গৰুখুটিৰ গীৰ্গাই বিতৰ্কক কেন্দ্ৰ কৰি অসম কংগ্ৰেছে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। কেতিয়াবা যদি গুৱাহাটী, যোৰহাট, নলবাৰীত, আন কেতিয়াবা আকৌ গৰুখুটি প্ৰকল্পৰ সন্মুখত। দাবী, গৰুখুটি প্ৰকল্পত গীৰ্গাই ক্ৰয় বিক্ৰয়ৰ নামত হোৱা দুৰ্নীতিক লৈ উচ্চ পৰ্যায়ৰ তদন্ত। পিছে কংগ্ৰেছে কৰা এই প্ৰতিবাদ দেখি মুখ্যমন্ত্ৰীয়ে কৈছিল, গো সুৰক্ষাৰ কথা কোৱা কংগ্ৰেছে কুৰবানীৰ সময়ত নিমাত হয় কিয়? গীৰ্গাই পিছত লাগিছে, কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে? গীৰ্গাই কেইটাতো জীয়াই আছে, কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল। তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায়, তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব। আমিতো বিজেপি কৰা মানুহবিলাকে গৰুক ভাল পাওঁ কাৰণে মৰা গৰু এটাও পইচা দি কিনি আনি তাক খুৱাই বুৱাই জীয়াই ৰাখিছো। কিন্তু কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে। গতিকে একমুখত কংগ্ৰেছৰ সদস্যসকলে কৈ দিয়ক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু গৰু নামাৰো। আৰু মোক তেওঁলোকে কওক যে অসমত গৰুৰ প্ৰতিপালন হ'ব লাগে। এতিয়া এখন আইন কৰক যে অহাবাৰ ঈদত যাতে কোনেও গৰু নাখায়। সাহস আছে নে নাই তেওঁলোক? মুখ্যমন্ত্ৰীৰ মুখত এই বক্তব্য শুনিয়েই সৰব হৈ পৰিল ধুবুৰীৰ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন। হুছেইনৰ দাবী, গীৰ্গাই ক্ৰয় বিক্ৰয়ৰ নামত হোৱা দুৰ্নীতি ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জালত ভৰি দিয়াটো বিচাৰিছে আৰু গোটেই কথাখিনি ডাইভাৰ্ট কৰিব বিচাৰিছে। আৰু আপোনালোকেও মোক আহি বিচাৰিছে আৰু ময়ো আপোনালোকৰ জালত ভৰি দি মই আপোনালোকক উত্তৰটো দিব উলিয়াইছোঁ। উত্তৰটো দিয়াৰ লগে লগে মূল যিটো কথা, গীৰ্গাইৰ গোটেই কাহিনীটো, গোটেই কেলেংকাৰীটো অন্যফালে ঢাল খুৱাবলৈ মুখ্যমন্ত্ৰীৰ এইটো এটা অল্ড টেকটিক্স। গীৰ্গাইখিনি তাত দিবৰ কাৰণে আনিছিল নেকি? এইটো মিলা নাই নহয় কথাটো, ইটোৰ লগত সিটোৰ লিংকে নাই। আৰু আপোনালোকে মোক সুধিছে মই এতিয়া জালত ভৰি দিবলগীয়া হৈছে, নহ'লে ক'ব যে ৰকিবুল হুছেইনে এইটো পলাই ফুৰিলে। ইছলাম ধৰ্মত গৰু খাব পাৰি বুলি দাবী কৰি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীক উদ্দেশ্যি পুনৰ ক'লে, ধৰ্মমতে খোৱাত কোনো বাধা নাই, মই খাওঁ নাখাওঁ পিছত সেইবিলাক গোটেইখিনি কথা ক'ম। কিন্তু তেওঁৰ লগত থকা সোঁহাত বাওঁহাত মানুহে খাব নোৱাৰাকৈ খায় নেকি, সেইটো এটা তেওঁ কথা আছে। এইখিনি কথা মই সন্ধি ভাঙি ক'লে গোটেই কথাটো ডাইভাৰ্ট হৈ যাব। এই কথাটো কি হ'ব, এইটো তদন্ত দিব নে নিদিয়ে? গীৰ্গাই কথাটো তদন্ত দিব নে নিদিয়ে সেইটো কথাই আহিছে। তদন্ত দিলে কি পৰ্যায়ৰ তদন্ত দিব? তেওঁৰ মানুহকেইটা দি পেলাই তদন্ত দিব নে চিটিং কোনোবা সুপ্ৰিম কোৰ্টৰ জাজৰ তত্বাৱধানত CBI ইনকুৱাৰী দিব? এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনেবোৰ কথা শোভা নাপায় বুলি দাবী কৰি APCCৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰেও ক'লে, মুখ্যমন্ত্ৰীৰ এয়া ইছ্যু ডাইভাৰ্টৰ ৰাজনীতি। গৰুৰ যেতিয়া বেমাৰ হয় বা গৰু বা কিবা বেমাৰত আক্ৰান্ত হৈ মৰিবলৈ ধৰে বা মৰে, তেতিয়া গৰুক ক'ত লৈ যাব লাগে? ডক্টৰৰ ওচৰত লৈ যাব লাগে, চিকিৎসালয়ত লৈ যাব লাগে। বিধায়কৰ ওচৰত লৈ গ'লে গৰুৰ বেমাৰ ভাল হ'ব নেকি? বিধায়কে কিবা বেমাৰ ভাল কৰাৰ এক্সপাৰ্ট নেকি? গীৰ্গাই ক'ত ওলাইছে? জয়ন্ত মল্ল বৰুৱাৰ ফাৰ্মত ওলাইছে। গীৰ্গাই ক'ত ওলাইছে? সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নাম ওলাইছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নাম ওলাইছে। তাৰপিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মূল বিষয়টো তল পেলাবলৈ বিভিন্ন বিষয়বিলাক আপোনালোকৰ আগত বা মানুহৰ আগত দাঙি ধৰিছে। মুখ্যমন্ত্ৰীৰ গো মাংস কেন্দ্ৰিক মন্তব্যক লৈ এতিয়া ইজনৰ পিছত সিজন কংগ্ৰেছ সংখ্যালঘু নেতা বিধায়কে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ভাৰতবৰ্ষৰ সংবিধানে প্ৰত্যেককে খোৱাৰ এটা স্বাধীনতা দিছে। কোনে কি খাব নিজৰ ইচ্ছা অনুযায়ী তেওঁলোকে খাদ্য খাব, নিজৰ মন অনুযায়ী, নিজৰ ইচ্ছা অনুযায়ী খাদ্য গ্ৰহণ কৰে। গতিকে ইয়াত সমালোচনা কৰাৰ অধিকাৰ কাৰো নাই, সংবিধানে কাকো দিয়া নাই। সেইটো মোৰ অধিকাৰ, মই কি খাম মোক সংবিধানে যিটো অধিকাৰ দিছে, মই যিটো খাই ভাল পাওঁ মই এইটো খাম। মই কি খাম সেইটো বেলেগৰ সেইটো কি অধিকাৰ আছে মোক সেইটো সমালোচনা কৰাৰ কাৰণে? গতিকে বেলেগৰ অধিকাৰ নাই, গতিকে সংবিধান প্ৰদত্ত অধিকাৰ মই পালন কৰিছোঁ। ব্যুৰো ইনপুটৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট বিতু মহন্তৰ সৈতে
ধ্ৰুৱ বৰাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।